ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, সকলোৰে প্ৰত্যেকটো দিন সমৃদ্ধিৰ দিন হওক, শান্তিৰ দিন হওক আৰু প্ৰাপ্তিৰ দিন হওক, তাৰ কামনাৰে এক শুভ মন্ত্ৰে আৰম্ভ কৰিছোঁ এই বিশেষ ৰাশিফল ওম গণেশায় নমঃ ওম কালী। বিশেষভাৱে জ্যোতিষশাস্ত্ৰৰ গ্ৰহসকল যেতিয়া পৰিৱৰ্তন হয় তেতিয়া কোনো গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনত অহা ৰাশিফলসমূহ আমি আপোনালোকক দিবলৈ চেষ্টা কৰি আহিছোঁ। যেতিয়া গ্ৰহৰ পৰিৱৰ্তন হয় আমাৰ মন আনন্দিত হয়, এইকাৰণে ৰাশিফলসমূহ আমি আপোনালোকক জনাবলৈ পাৰোঁ বা জনাই আহিছোঁ পূৰ্বতে। গতিকে এনেধৰণৰ ৰাশিফলসমূহ যদি আপোনালোকে চাই থাকিব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন, আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে সহস্ৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শনি, শুক্ৰ আৰু সূৰ্য গ্ৰহৰ মিলনৰ ফলত সৃষ্টি হ'ব বিশেষ ৰাজযোগ। এই বিশেষ ৰাজযোগে আলোড়ন সৃষ্টি কৰিব বুলি কোৱা হৈছে। ধন অৰ্থৰ উন্নতি প্ৰচুৰ পৰিমাণে আহিব আৰু সমৃদ্ধিৰ দৰ্জা খোল খাব কোনো বিশেষ ব্যক্তিৰ, বিশেষ ৰাশিৰ, যিসকল সেই বিশেষ ৰাশিৰ গৰাকী তেওঁলোকে লাভ কৰিব অৰ্থনৈতিক ক্ষেত্ৰত অগ্ৰগতি, উন্নতি, শান্তি সমৃদ্ধিৰ এক বাতাবৰণ, আৰু পৰিয়ালৰ ক্ষেত্ৰত, পাৰিবাৰিক ক্ষেত্ৰত উন্নতি অগ্ৰগতিৰ দিশ তেওঁলোকৰ প্ৰস্তুত হৈছে। গতিকে পোনপটীয়াকৈ ক'বলৈ গ'লে শনি, সূৰ্য, শুক্ৰৰ সংযোগত ভাগ্য কোন ৰাশিৰ আহিব তাৰ বিষয়ে এই ভিডিঅ' প্ৰস্তুত কৰা হৈছে। বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী কোৱা হৈছে যে শনি গ্ৰহৰ বিশেষ স্থান আছে। শনি গ্ৰহৰ এই বিশেষ স্থান যি ৰাশি চক্ৰৰ পৰিৱৰ্তনত 12টা ৰাশিক প্ৰভাৱান্বিত কৰে। এনে ক্ষেত্ৰত শনিদেৱৰ বিশেষ স্থান আছে। শনিদেৱৰ ভূমিকা ন্যায় দাতা, বা আপোনালোকে পোনপটীয়াকৈ যদি ক'ব বিচৰা যায় বা আপোনালোকক যদি পোনপটীয়াকৈ ক'ব বিচৰা যায়, কৰ্মৰ ফলদাতা শনি গ্ৰহৰ বিশেষ ভূমিকা আছে। সূৰ্যদেৱৰ লগত শনি গ্ৰহৰ যদিও শত্ৰুভাৱ আছে, কিন্তু শুক্ৰ গ্ৰহৰ লগত মিত্ৰ ভাৱ থকাৰ বাবেই বিশেষভাৱে শুভ ফল আপোনালোকক দি যাব। এইবাৰ বিশেষভাৱে এই বিশেষ শুভ সময়ত বেংক বেলেঞ্চ বাঢ়িব বুলি কোৱা হৈছে। সাংসাৰিক উন্নতি, জীৱনত সুখ শান্তি সম্প্ৰীতি, প্ৰেমৰ বন্যা বব বুলি কোৱা হৈছে কোনো বিশেষ ৰাশিৰ। গতিকে চাই থাকিব ভিডিঅ'টো। সূৰ্যদেৱ, শনিদেৱ আৰু শুক্ৰদেৱ মিলিত হ'লেই ভাগ্য পৰিৱৰ্তন হ'ব বিশেষ কেইটামান ৰাশিৰ, আৰু এই বিশেষ ৰাশিৰ কথা ক'বৰ বাবেই এই ভিডিঅ' আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। নিশ্চয়কৈ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। আহিছোঁ প্ৰথম সৌভাগ্যৱান ৰাশিলৈ। প্ৰথম সৌভাগ্যৱান ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ 11তম ঘৰত, অৰ্থাৎ ইনকামৰ ঘৰত শনি আহিছে। গতিকে ইনকামৰ ঘৰত শনি গ্ৰহ অহাৰ বাবে শুক্ৰ সূৰ্যৰ মিলনত আয় বৃদ্ধি হ'ব, উন্নতি হ'ব। পৰিয়ালত বা পৰিয়ালৰ পৰা সম্পূৰ্ণভাৱে 100% সমৰ্থন লাভ কৰিব পাৰিব যিকোনো কৰ্মত। বিশেষজ্ঞসকলৰ পৰামৰ্শত বিভিন্ন কৰ্মত উন্নতি অগ্ৰগতি কৰিব পাৰিব নিজৰ যোগ্যতা অনুসাৰে। বিশেষভাৱে কৰ্মজীৱন ব্যৱসায়ত অগ্ৰগতি, হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগ প্ৰস্তুত কৰিছে এই বিশেষ আলোড়ন আপোনালোকৰ বাবেই। মূলতঃ অৰ্থনৈতিক উন্নতি আৰু চাকৰি প্ৰাপ্তিৰ যোগ কিন্তু পোনপটীয়াকৈ আছে। গতিকে চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা সঁচাকৈ আছে বুলি ক'ব পাৰি। দ্বিতীয় সৌভাগ্যৱান ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ মংগলময় ফলাফল প্ৰস্তুত হৈছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 9ম ঘৰত শনি শুক্ৰ সূৰ্যৰ মিলনৰ বাবে ভাগ্য আপোনাৰ পক্ষত থাকিব, আৰু ধৰ্মীয় অনুষ্ঠান, শুভ কৰ্মত অংশীদাৰিত্ব ল'ব পাৰিব, অংশগ্ৰহণ কৰিব পাৰিব। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অগ্ৰগতিৰ সম্ভাৱনা বৃদ্ধি পাইছে, আৰু চাকৰি প্ৰাপ্তিৰ যোগ, কৰ্ম প্ৰাপ্তিৰ যোগ লৈ আহিছে। গতিকে আপোনালোকৰ বাবেই যথেষ্ট শুভ ফল আছে। পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি সম্প্ৰীতিৰ বাতাবৰণ থাকিব, অগ্ৰগতিৰ বাতাবৰণ থাকিব। প্ৰেম, ভাতৃসদৃশ ব্যক্তিৰ স্নেহ,
মৰম আতিথ্য আপোনালোকে লাভ কৰিব পাৰিব। জীৱনত সুখ শান্তি সম্প্ৰীতিটো নিশ্চয়কৈ থাকিব। মকৰ ৰাশি হৈছে অন্য এক সৌভাগ্যৱান ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই বিশেষ সংযোগ শুভ সংযোগ আপোনালোকৰ বাবে অগ্ৰগতিৰ দিশ লৈ আহিব বুলি কোৱা হৈছে। পোনপটীয়াকৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ সূৰ্যদেৱৰ, শনিদেৱৰ আৰু শুক্ৰ গ্ৰহৰ শুভ দৃষ্টিত হঠাৎ অৰ্থপ্ৰাপ্তিৰ যুগ আৰু জীৱনত অৰ্থনৈতিক ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব বুলি কোৱা হৈছে। আপোনাৰ ব্যক্তিত্বত পৰিৱৰ্তন আহিব, উন্নতি আহিব। কৰ্মৰ ক্ষেত্ৰত, কথা বাৰ্তাৰ ক্ষেত্ৰত উন্নতি আহিব, বাকপটুতাৰ ক্ষেত্ৰত উন্নতি আহিব আৰু নিশ্চিতভাৱে অৰ্থনৈতিক ক্ষেত্ৰত উন্নতি আহিব। সকলোৰে প্ৰত্যেকটো দিন শুভ মংগলময় হোৱাৰ কামনাই সামৰিছোঁ বিশেষ ৰাশিফল। ধন্যবাদ।